নমস্কাৰ আমি আজি আৰু এটা পোৱালি পঠাম আমি ডিব্ৰুগড় চাবুৱালে আৰু চাওক মই দেখুৱাই আছোঁ এইটো হৈছে সেই খাংটো এইটো পাচি নিচিনা দেখাত আৰু খুব গপচ এটা খাং আমি পোৱালি ভৰোৱাৰ পিছত আমি পাচিটো এনেকৈ আমি ইয়াত চিল কৰি দিম ইয়াত মানে ইয়াত আমি বন্ধ কৰি দিম কিন্তু তাৰ আগত আমি ইয়াত তলফালে প্লাষ্টিক দিম যাতে কোনো ধৰণৰ আৱৰ্জনা লেতেৰা যাতে গাড়ীখনত নপৰে তাৰ ওপৰত আমি দিম এখন আমাৰ যি থৈলা বস্তা সেনেকুৱা মৰাপাতৰ বস্তা এখন দিম তাৰপিছত আমি গাহৰিটো কোনো অসুবিধা নোহোৱাকৈ আমি দিম ইয়াত কোনো ধৰণৰ অসুবিধা নহয় চাওক আপোনালোকে চাগে দেখিছে ইয়াৰ ভিতৰতে মোক এইটো পূৰা ভেণ্টিলেশ্যন খুব ধুনীয়া ব্যৱস্থা আছে একো অসুবিধা নহয় এইটো দেখিছে ইয়াত আমি দিম ককাই সোমাবা নেকি একবাৰ তুমি ইয়াত আপোনালোকে দেখিব এইটো কিমান ডাঙৰ হয় দেখুৱাই আছোঁ এইটো আমাৰ এটা মানুহ পোৱালি সোমাই দিছোঁ ইয়াত এইটো দেখিছে দিয়া বন্ধ কৰি দিয়া এতিয়া দেখিছে প্লাষ্টিক লগাই দিলোঁ তলফালে যাতে কোনো ধৰণৰ গু মুত যাতে গাড়ীখনত নপৰে তাৰ কাৰণে লগাই দিলোঁ আৰু ভিতৰৰ ফালে চাওক এখন থৈলা বস্তা আমি পূৰা বান্ধি দিছোঁ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰপিছত পোৱালি ভৰাম কেনেকৈ ভৰাম পোৱালি চব দেখাই আছোঁ আপোনালোকক চাই থাকিব এইটো আমাৰ ডিব্ৰুগড়ৰ F2 পোৱালি দেখিছে অকণ ওচৰৰ পৰা দেখাই দে গম পাব এইটো এতিয়া এনেকৈ চিধাকৈ কৰ F2 পোৱালি দেখিছে এইটোৰ ৱেইট বৰ্তমান 15 কেজি ওচৰত হ'ব আৰু দেখা আমাৰ কেছটো দেখাচোন কেছটো আমি ইয়াত তাক এনেকৈ ইয়াত ভৰাই দিলোঁ ই আচলতে এই চাওক মোবাইলটো চিধাকৈ কৰিবি দেচোন ই যাব আচলতে হেৰিয়ালে কি কয় চাবুৱা ইয়াত সি শুই গ'লে কথা নাই বাৰু ধুনীয়াকৈ বান্ধি দিম আপোনালোকে দেখিছে আমি এতিয়া তাৰে দি এই গোটেই ছাইডটো এনেকৈ মুক্তিখন এনেকৈ ধুনীয়াকৈ বান্ধি দিম সি শুই যাব উঠিবলৈ দৰকাৰ নাই আৰু কোনো ধৰণৰ অসুবিধাও নহয় আমি তুলি দিমগৈ নগাঁৱৰ যি বাইপাছ আছে বাইপাছত গৈ তুলি দিম তাৰ কাৰণে মই যে এবাৰ নগাঁও নিছোঁ এতিয়া এইখিনিৰ পৰা তেওঁলোকৰ পৰা মই মিনিমাম মোৰ যি তেল খৰচাটো আছে তেল খৰচাটো মই লৈছোঁ কাৰণ ল'বই লাগিব কাৰণ মইতো বিনা তেলত যাব নোৱাৰিম সেইকাৰণে মোৰ গাড়ীখনৰ তেল খৰচাটো মই তাৰপৰা তেওঁলোকৰ পৰা লৈছোঁ মানে মোৰফালে দেখুৱা তেল খৰচা লৈছোঁ আৰু এনেদৰে পঠাম আৰু এইটো খুব হেভি হয় এইটো বহুত গপচ আছে কেছটো কোনো অসুবিধা নহয় সম্পূৰ্ণ পেকিং হৈ গ'ল দেখিছে খুব ধুনীয়াকৈ আছে ভিতৰত সেইটো পোৱালি আহল বহল জেগা এফালে তাৰ ছাইডটো লাগি আছে যদিও এইফালে আপোনাৰ প্ৰায় 1 বেগেট জেগা খালী আছে কোনো ধৰণৰ অসুবিধা নহয় আৰু এনেধৰণে এইটো খুব দূৰলৈ যে প্ৰথমবাৰ পঠাই আছোঁ তাক আৰু মই ভাবোঁ কোনো ধৰণৰ অসুবিধা হ'ব নালাগে আৰু ভালে কুশলে যাওক সেইটো আশা কৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু মই এটা আপডেট ল'ম যিজনক মই পঠাইছোঁ তেওঁ যেতিয়া পোৱালিটো পাব তাৰপৰা মই আপডেট ল'ম তেওঁৰ পৰা ধন্যবাদ ভিডিঅ' চাই থাকিব আপোনালোকে আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰিব লাইক কমেণ্ট কৰিব যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ লগতে কমেণ্ট এটা কৰি জনাব আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পায় ধন্যবাদ